আজি প্ৰয়াত দীনেশ গোস্বামী ডাঙৰীয়া প্ৰথমবাৰ পুণ্যতিথি সেই উপলক্ষে তেওঁৰ পৰিয়ালবৰ্গই তেওঁলোকৰ সন্তানে এটি প্ৰতিমূৰ্তি আবক্ষ মূৰ্তি সজাইছে যিটো প্ৰথম বাৰ্ষিক তেখেতৰ পুণ্যতিথি সেই উপলক্ষে উন্মোচন কৰা হ'ল আমি অভাজনক এইটো উদ্বোধন কৰি আমন্ত্ৰণ জনাইছোঁ তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাস্পদ ভক্তিভৰা সেৱা জনালোঁ আৰু গোস্বামী ডাঙৰীয়া মেলেৰিয়া বিভাগৰ কৰ্মচাৰী আছিলে অসম চৰকাৰৰ স্বাস্থ্য বিভাগত আৰু তেখেতে এই স্বাস্থ্য বিভাগৰ এজন কৰ্মচাৰী হৈ যিদৰে সমাজখনক একত্ৰিত কৰিছিল সমাজত তেখেতৰ যিটো অৱদান সেইটো মানে অবৰ্ণনীয় আৰু নিশ্চয় পৰিয়ালবৰ্গক আজি মই সময় জ্ঞাপন কৰিলোঁ তেখেতে বৈকুণ্ঠ থাকি এখন সমাজক আশীৰ্বাদ কৰক ভূঞা বৰপুলিলা বাৰাঙাটি অঞ্চলৰ এজন বিশিষ্ট সমাজকৰ্মী আছিল আৰু তেখেতৰ জীৱন গাথা সদায় স্মৰণীয় হৈ থাকিব তাকে মংগলময় মূৰত মই কামনা কৰোঁ। আমি ভাৰতীয় মানুহ হিচাপে হিন্দুস্তানৰ সন্তান হিচাপে আমি ভাৰতৰ বিজেতাটো আমি কামনা কৰোঁ মনে প্ৰাণে আশা কৰোঁ চাওঁ মোবাইলতে চাই যাম বাজেটটো কালি প্লেচ হওক বিধানসভাত আমি আশা কৰিম মোদী ডাঙৰীয়াই যিদৰে আমাক সুন্দৰ বাজেট দিছে আমাৰো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদত বিত্তমন্ত্ৰী মহোদয়ে এখন সুন্দৰ বাজেট অসমবাসীৰ কাৰণে উপহাৰ দিব। এতিয়া কথা হৈছে কি বহুতৰ ভিতৰত এখেত আছিল অন্যতম এটা বেলেগ মানুহ আছিল সমাজৰ ক্ষেত্ৰত আমি সৰুৰ পৰাই পাইছোঁ সৰুৰ পৰা যি ডেকা অৱস্থা আছিল ডেকা অৱস্থাৰ সময়ত তেওঁলোকে যি ধৰণে আধ্যাত্মিক দিশত প্ৰাৰ্থনা সভা আদিকে কৰি আমাৰবিলাকৰ যিটো আধ্যাত্মিক উৎসাহ এই উদ্দীপনাবিলাক যোগোৱা একমাত্ৰ মানুহ পাইছিলোঁ তেখেতক আৰু তেখেতৰ বিভিন্ন আছিল সমাজখনত বিভিন্ন ধৰণৰ আপোনালোকেও গম পায় এইবিলাক কথা ক'ভিডৰ সময়ত হওক বানপানীৰ সময়ত হওক বা ওচৰ চুবুৰীয়াৰ লগত কাৰোবাৰ কাজিয়া হ'লেও ঘৰত মিটমাট কৰা আৰু তাতকৈ ডাঙৰ কথা তেখেতৰ শিষ্য প্ৰশিষ্য বহুত আছিল দৰং জিলাত গ'লে আপোনালোকে গম পাব একোটা মন্দিৰৰ চুবুৰীত যায় তেখেতৰ ওচৰত আঁঠুলোৱা মানুহৰ সীমাংকা নাই আপোনালোকে নিশ্চয় ক'ৰবাত দেখিছে তেনেকুৱা এজন ব্যক্তিক যদি আমি এনেকুৱা এটা অনুষ্ঠানৰ জৰিয়তে প্ৰতিমূৰ্তি উন্মোচনৰ জৰিয়তে গোটেই জীৱনটো আমি তেখেতক মনত ৰখাৰ যিটো পৰিকল্পনা এই পৰিকল্পনাটো তেখেতৰ দুজন সন্তান দুজন দিগন্ত গোস্বামী অলকে গোস্বামী তেওঁলোকৰ একান্ত চেষ্টাত এই আজিৰ অনুষ্ঠানটো হৈ গ'ল আৰু আমি আনন্দিত গাঁওবাসী হিচাপে আমি যিটো এটা আমাৰ গৌৰৱ এই গৌৰৱটো অক্ষুণ্ণ ৰাখিব পাৰিম বুলি আমাৰ এটা মনত উৎসাহ হৈছে এইটোৱে আমাৰ ক'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।